তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল, আজি ছেকেণ্ড হেণ্ড বাইকৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন এটা চেনেল খুলি আপোনালোকৰ মাজলৈ কিছুমান বাইক লৈ আহিছোঁ। অধিক বাইকৰ ষ্টক ৰাখিব পৰা নাই, তো নতুনকৈ ডিলাৰখন খোলা হৈছে। তো মোৰ লগত এতিয়া বৰ্তমান যিমানখিনি ষ্টক কৰিব পাৰিছোঁ আপোনালোকক মই দেখাইছোঁ আৰু তাৰ প্ৰাইচবোৰ কৈছোঁ, কণ্ডিশ্যন কৈছোঁ। তো আহক আপোনালোকে বাইকখিনি চাই লওক। তো ফাৰ্ষ্ট আহিছোঁ গ্লেমাৰ BS4 মডেল 2012 মডেলৰ হয়। তো কণ্ডিশ্যন পূৰা গুড আছে। তো ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ অনলি 28,000। বাইকখনৰ ৱাকাৰণটো দেখাই দিছোঁ এবাৰ। তো নেক্সট আহিলোঁ আৰু এখন গ্লেমাৰ 2019 মডেল BS4 মডেল হয়। তো ইয়াৰো কণ্ডিশ্যন পূৰা টিপটপ আছে। তো আপোনালোকে এইখনো পাৰচেছ কৰিব পাৰে। তো এইখনৰ দাম ৰখা আছে 48,000 নিগচিয়েবল ৰেট। তো আপোনালোকে কোৱা ৰেটতে ল'ব নালাগে, নিগচিয়েবল হৈ যাব ৰেটটো। তো বাইকখনৰ এইখনৰ মই ৱাকাৰণটো আপোনাক এবাৰ দেখাই দিছোঁ। তো নেক্সট আহিলে এখন TVS এক্সট্ৰা চিটি। তো এখন নিশ্চয় কম দামতে আপোনালোকে পাৰচেছ কৰিব পাৰিব। কাৰোবাক যদি এনেই ওচৰতে ঘূৰি ফুৰিবৰ কাৰণে বাইক লাগে, তো এইখন আপোনালোকে একদম কম দামতে পাৰচেছ কৰিব পাৰিব, অনলি 8,000। তো এইখনত কোনো নিগচিয়েবল নাই, অনলি 8,000। নেক্সট আহিলে এখন হিৰো স্প্লেণ্ডাৰ। তো 2015 মডেলৰ হিৰো স্প্লেণ্ডাৰ হয়, পূৰা গুড কণ্ডিশ্যনত আছে। তো ইয়াৰ ভাইজাৰটো অলপ ভাগি আছে, আমি এইটো চেঞ্জ কৰাই দিয়া হ'ব। তো নতুন ভাইজাৰ লগাই দিম। তো ইয়াৰ দাম আহিব আপোনাৰ 38,000। ভাইজাৰ নতুন লগাই দিম, বাকী একো ইঞ্জিনৰ প্ৰব্লেম নাই ইয়াতে। তো নেক্সট আহিলে এখন R15 50। তো এইখন হৈছে 2019 মডেলৰ R15 50। তো ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 82,000। এইখনো মই এবাৰ ৱাকাৰণটো দেখাই দিছোঁ। নেক্সট আহি গ'ল এখন আমাৰ NS 125 বাজাজ পালচাৰৰ। তো ইয়াৰ মডেল হৈছে 2021 মডেল হয়। তো ইয়াৰো আমি বেছি প্ৰাইচ ৰখা নাই। তো ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি 125ৰ প্ৰাইচ ৰাখিছোঁ অনলি 62,000। তো ৰেট নিগচিয়েবল। আৰু আমাৰ তাত ষ্টক আছিলে, বৰ্তমান ভিডিঅ'টো বনোৱা হোৱা নাছিলে, সেইটো কাৰণে বাইকখিনি গুচি গ'ল। তো ইমানেই বৰ্তমান ষ্টকত আছে, আৰু যদি ষ্টক আহে মই নেক্সট টাইম আপোনালোকক দেখাই আছোঁ। লোকেশ্যনটো হৈছে আমাৰ আসাম অৰুণাচল বৰ্ডাৰ দিৰা গেটত।